মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। উদণ্ড বাইক চালকৰ অটপালিত অতিষ্ঠ পথচাৰী। 4জন আহত। আজি পুৱা দক্ষিণ মৈৰাবাৰীত এখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল আৰু এখন টমটমৰ মুখামুখি খুন্দাত 3জনকৈ লোক আহত হয়। বাইকখনৰ নম্বৰ AS21M7511 আৰু ই-ৰিক্সাখনৰ নম্বৰ AS21ER2809। দুৰ্ঘটনাটোত বাইক আৰোহী যুৱক 3জনে তীব্ৰ বেগত বিপৰীত দিশৰ পৰা আহি ই-ৰিক্সাখনত খুন্দিওৱাৰ ফলত ই-ৰিক্সাখনৰ চালকসহ বাইক আৰোহী যুৱক 3জন আহত হয়। ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গাড়ী দুখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আহতসকলক ততাতৈয়াকৈ মৈৰাবাৰী হস্পিটেলত লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে একাংশ উদণ্ড বাইক চালক যুৱকৰ অটপালিত বিভিন্ন সময়ত অঞ্চলটোত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাৰ চিকাৰ হ'বলগীয়া হৈছে। মৈৰাবাৰী আৰক্ষী প্ৰশাসনক এনে উদণ্ড চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।